চিপাঝাৰত জীৱন্ত শিৱৰ মুক্ত নৃত্য। চিপাঝাৰৰ নাৰিকলী আৰু ঘোঁৰা বান্ধাত জনসমুদ্ৰ। মহাশিৱৰাত্ৰি উপলক্ষে আজি ঐতিহাসিক নাৰিকলী আৰু ঘোঁৰা বান্ধা শিৱ মন্দিৰস্থলীৰ ভিৰ কৰে অগণন ভক্তই। মহাশিৱক দৰ্শন কিংবা সেৱা জনাবলৈ পুৱাৰে পৰা দেখা যায় ভক্তৰ লানি নিচিকা সোঁত। আনকি ছাত্ৰ ছাত্ৰীসকলেও মনৰ আশা পূৰণৰ বাবে শৰাই নৈবেদ্য আগবঢ়ায়। চাওক এআইন লাইভৰ আগত ঘোঁৰা বান্ধা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভৈৰৱ চন্দ্ৰ বৰাই কি ক'লে। নিউজ ডেস্ক এআইন লাইভ। নমস্কাৰ। আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি এই মহাশিৱৰাত্ৰি অনুষ্ঠানটি ঘোঁৰাবান্ধা শিৱ মন্দিৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব ওলাইছোঁ। আমি বিশেষকৈ ইয়াত বহুত ডাঙৰ একেবাৰে আড়ম্বৰপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব পৰা নাই, তথাপিতো এটা ব্যতিক্ৰমী অনুষ্ঠান কেইটামান ইয়াত আমি সংযোজন কৰিছোঁ, যিকেইটা অনুষ্ঠান আগতে ইয়াত হোৱা নাছিল। যেনিবা আমি দান সূত্ৰে কিছুমান মহান ভক্তবান ৰাইজৰ পৰা ভক্তবান ব্যক্তিয়ে আমাক ইয়াতে দান সূত্ৰে বস্তু আগবঢ়াইছে। এতিয়া ৰাস্তাৰ ঠিক আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এটা আমাক ইয়াতে দান পাত্ৰ দিছে, শিৱৰ ধ্যানৰত শিৱৰ মূৰ্তিৰ সৈতে দান পাত্ৰটো দিছে। এইটোতে আমাৰ বালিপাৰা গাঁও নিবাসী আমাৰ গকুল ডেকাৰ পৰিয়ালবৰ্গ দিছে, আৰু এটি ইতিমধ্যে আমাৰ উন্মোচন হৈ গৈছে। ৰাতিপুৱা ইয়াতে আমাৰ হৰিৰামনাথ চহৰীয়াদেৱৰ মূৰ্তি আবক্ষ মূৰ্তিৰ মাল্য প্ৰদান অনুষ্ঠান হৈছে, ধৰ্মধ্বজা উত্তোলন হৈছে, আৰু তাৰপিছতে আমাৰ আন এটি অনুষ্ঠান হৈছে। এইটো বিশেষ কি যে ইয়াত এটা আমি নন্দী মূৰ্তি আমাৰ দীক্ষিত কাজল ভূঞা দক্ষিণ চুবুৰী নিবাসী কাজল ভূঞাৰ পৰিয়ালবৰ্গ ইয়াত এই দান আগবঢ়াইছে, আৰু তেখেতসকল এই দান আগবঢ়াই ৰাইজৰ আশীষ ধন্য হৈছে, শিৱ বাবাৰ আশীষ ধন্য হৈছে। আমি এইখিনিয়েই এই বছৰৰ নতুন কাৰ্যসূচী হিচাপে হাতত লৈছোঁ। লগতে এখন ফুলনি বাগিচা, যিটো বহুত দিন আমাৰ অভাৱ হৈ আছিলে, এই ফুলনিখন আমি কৰিব পৰা নাছিলোঁ, গতিকে এইবাৰ আমি ফুলনিখনৰ ব্যৱস্থা কৰিছোঁ। সামগ্ৰিকভাৱে অনুষ্ঠানটিত অলপমান ৰং ৰহস্য কৰি এই অনুষ্ঠানটি অকণমান নতুনত্ব দিবৰ কাৰণে চেষ্টা এটা কৰিছিলোঁ। নতুন মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে মোৰ এইবিলাক আকাংক্ষা আছিলে আৰু মোৰ এটা সপোন আছিল। গতিকে অতি কম পৰিসৰৰ ভিতৰত য'ত কিঞ্চিত হ'লেও এনেকুৱা এটা নতুন পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা চলাই আছোঁ। ধন্যবাদ। এই হলিৰাম চহৰীয়াৰ বিষয়ে আৰু বেছিকৈ কোৱাৰ দৰকাৰ নাই। মানুহৰ প্ৰাণে প্ৰাণে হলিৰাম চহৰীয়া তেওঁ অন্তৰত আছে। তেওঁ গোটেই চিপাঝাৰৰ অৰ্ধেক যিবিলাক অনুষ্ঠান আছে তেওঁ আটাইবিলাক দান বা নিজে প্ৰতিষ্ঠা কৰিছিল। এতিয়া আমাৰ এই শিৱ মন্দিৰটি এতিয়া ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ, এইটোৰ কথা সকলোৱে জানে। ইয়াৰ এটা কাহিনী আছে যে শিৱ মন্দিৰ তাৰমানে আমাৰ যিটো নাৰিকলী শিৱ মন্দিৰ ঐতিহ্যমণ্ডিত, এই আমাৰ মান্দাকাটাৰ ওচৰত মানুহে তেতিয়া খনন কৰিছিল, কিবা খেতি বাতি এনেকুৱা ধৰণৰ খনন কৰোঁতে তাতে মূৰ্তি দুটা পাইছিল। সেই মূৰ্তি দুটা পোৱাৰ পিছত এটা মূৰ্তি দাঙি আনি আমাৰ নাৰিকলী শিৱ মন্দিৰত থলে, আৰু আনটো তেওঁলোকে গৰুৰ গাড়ী দি লৈ আমাৰ ঘোঁৰাবান্ধাত হলি চহৰীয়াৰ নেতৃত্বত প্ৰতিষ্ঠা কৰিছিল। আৰু এইটো প্ৰায় এতিয়া 150 বছৰৰ ওচৰা ওচৰি হ'ব আমাৰ এই শিৱ মন্দিৰটোৰ বয়স। আৰু তেতিয়াৰ পৰা চিৰচৰিতভাৱে আমাৰ এই যিটো শিৱৰাত্ৰি এইটো পালন কৰি আহিছে। এতিয়া আমি ধন্যবাদ দিব লাগিব আমাৰ যিখন এতিয়া বৰ্তমানৰ সমিতি, তেওঁলোকে বৰ উলহ মালহেৰে বৰ সুন্দৰকৈ অনুষ্ঠানটো পাতিছে। কেউফালে মানুহৰ যথেষ্ট জনজাগৰণ হৈছে আৰু মানুহবিলাক আহিছে ইয়াতে, আৰু হলি চহৰীয়াৰ প্ৰতি
প্ৰতিষ্ঠা কৰা যিহেতু শিৱ মন্দিৰ আৰু তেখেতৰ ইয়াতে যিহেতু প্ৰাণ আছে আৰু তেখেতৰ যিটো তেখেতৰ মানে শেষ শয়ন ইয়াতেই তেখেতক থোৱা হৈছিল মৃত্যুৰ পিছত শিৱ মন্দিৰ প্ৰাংগণতে আৰু তাৰ পিছতেই এই মূৰ্তিটো তেওঁ যাতে তেওঁৰ প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰটোতো তেওঁ লগত থাকে, তেওঁৰ প্ৰাণ ইয়াতে থাকে। গতিকে ৰাইজে লগ লাগি এই শিৱ মন্দিৰত তেওঁৰ যিটো প্ৰতিমূৰ্তি এটা পাতিছে আৰু আমাক সকলোকে তেওঁ ইয়াত থাকি আশীৰ্বাদ দিয়ক। সকলোৱে এটা ত্যাগ, যিটো মানুহৰ ত্যাগ, আজিকালি ত্যাগ মানুহৰ নায়েই। গতিকে তেওঁ এটা আমাৰ আদৰ্শ হওক। সকলোৱে ত্যাগটো যে ত্যাগত হেৰি আছে, ভোগ আছে, ত্যাগত সুখ আছে, সেইটো তেওঁৰ পৰা যাতে সকলো ৰাইজে পায়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।